হেল্ল' বন্ধুসকল, আমাৰ ৰাইচ বিয়াৰ কেৰেলাত আমি এনেকৈ উপস্থিত কৰিছিলোঁ খাবলৈ কাৰণে। কেনেকুৱা লাগে কেনেকুৱা নালাগে নাজানো, কিন্তু আমি 3-4 দিন পিছত এনেকৈ থৈছিল। ভাতটো হৈ গ'ল, ভাতটো খোৱাৰ পিছত এনেকৈ বনালোঁ। ঠাণ্ডা হ'ব দিছোঁ, ঠাণ্ডা হোৱাৰ পিছত ঠাণ্ডা হ'ব এতিয়া ঠাণ্ডা হোৱাৰ পিছত ঔষধ দিম, বাখৰ বুলি এনেকৈ সাজি কৰিম, গোটাইখিনি বস্তু দি দিম। এতিয়া খাম আমি। আমি এটা বস্তু এইটো লাডুটো পিঠা বুলি কওঁ, চাউল মটৰ পিঠা বুলি আমি এইটোৰ লগতে ৰাইচ বিয়াটো তৈয়াৰ কৰোঁ। তৈয়াৰ কৰি এইটো বনাম এতিয়া। বনাই খালে অলপ জুইত দিলে ভাল হয়, অলপ চুবা দি পেলাই ধৰ বেছিটো গুড়া হৈ যাব ইয়াৰ কাৰণে। তাৰপিছত আকৌ ভাতটো কম হ'ব, এতিয়া আকৌ ভাতটো বহাই দিলোঁ। এতিয়া গৰম এনেকৈ গুড়া হ'ব বুলি এতিয়া গুড়া কৰি আছোঁ। এনেকৈ গুড়া কৰি পেলাই মজাকৈ সানি ল'ম। ইয়াত পূৰা ধুনীয়াকৈ গুড়া কৰি দিম। গুড়া কৰি দি পেলাই মজাকৈ অলপ ভালকৈ গুড়া কৰিম। গুড়া কৰি পিছত এনেকৈ পিছত গুড়া কৰি ভালকৈ গুড়া কৰি আছোঁ, ভালকৈ গুড়া কৰি আছোঁ আৰু ভালকৈ গুড়া কৰি আছোঁ, গুড়া কৰি থাকোঁতে এনেকৈ পিছত গুড়া অলৰেডি আমাৰ হৈ গ'ল। এতিয়া আমি দি আছোঁ ইয়াত গুড়াটো অলৰেডি দি আছোঁ। বাখৰ মটৰ বাখৰ গুড়াটো দি আছোঁ। দি থাকোঁতে এনেকৈ আমি 3-4 দিনৰ কাৰণে থৈ দিম। তাৰপিছত 3-4 দিনৰ কাৰণে থৈ দিম। ইয়াতো বুদ্ধি লাগিব, বাকেট লাগিব। বাকেটত আমি এটা বটল বা কিবা এটা ইউজ কৰি বৈয়াম চয়াম ইউজ কৰি পেলাই বাকেটত সোমাইকৈ ধুনীয়াকৈ তাৰপিছত থৈ ল'ম। সেইটো বটল মই এনেই দি আছোঁ। দি পিছত এতিয়া সানিব লাগিব, বস্তুটো মিক্স কৰিব লাগিব। মিক্স কৰাৰ পিছত তেতিয়াহে বস্তুটো বটল ভালকৈ লাগি থাকিব। তাৰপিছত মই এটা বটল এটা লৈছোঁ, এই টেমাটো লৈছোঁ। টেমাটো লোৱাৰ পিছত এতিয়া ভালকৈ ফুটা কৰি লৈ আছোঁ। ষ্টভৰ জুই দি ষ্টভত তাৰমানে ভাতটো বহাই দিছোঁ। ভাত বহাৰ পিছত এতিয়া ইয়াত চব্জি বহাই দিছোঁ। চব্জি বহাই দিছোঁ। চব্জি বহাৰ পিছত এতিয়া চিক লৈ পেলাই মই এইটো বটলটো ফুটা কৰি আছোঁ। যেন আমি যেতিয়া ৰাইচ বিয়াটোত যেতিয়া হ'ব, ৰাইচটো ধৰ ৰসকেইটা যেন ইটো বৈয়ামত জমা হৈ যায়। তেতিয়া বস্তুটো দেখা পালে কেনেকুৱা লাগিব। তাৰপিছত এনেকুৱাকৈ ৰেডি কৰি থৈ দিম। এনেকুৱাকৈ দি দিম। তাৰপিছত চাৰিওফালে ৰাউণ্ডৰ ফালে একদম ৰাউণ্ডে মই এইটো ৰাইচটো দি দিছোঁ। 3-4 দিনৰ পিছত বস্তুটো হৈ যাব। তাৰপিছত কেনেকুৱা লাগে ভালকৈ কবি, ভালকৈ দি দিবি কমেণ্টটো কেনেকুৱা লাগে। ভাল লাগে বেয়া লাগে। আমি গাঁৱততো এনেই সদায় খাই থাকোঁ। এতিয়া বৰ্তমান কেৰেলাত আছোঁ কাৰণে কেৰেলাত এইখনে বস্তুটো আমি এনেকৈ ধৰি লওক খাই আছোঁ। কেনেকুৱা লাগে কেনেকুৱা নালাগে মই গম নাপাওঁ। মই 3-4 দিনৰ পিছত দেখাই আছোঁ আপোনালোকক। ইয়াৰ বাকেটটা খুলিলোঁ মই 3 দিনৰ পিছত 4 দিনৰ পিছত। ইয়াৰ চাওক অ'পেনিং হৈ গ'ল আমাৰ ৰাইচ বিয়াৰ অ'পেনিং হৈ গ'ল। তাৰপিছত মই ঢাকনটো খোলাই দেখাই আছোঁ। এতিয়া আৰু ধুনীয়া আছে, চাওক কেনেকৈ ইয়াৰ 3-4 দিনৰ পিছত ৰসটো জমা হৈছে। সেইটো আমাৰ ৰাইচ বিয়াৰ বুলি কয়। এখন আমাৰ ফালে কয় বাকেটিক বুলি কয়। এখন কেৰেলাতো আমি এনেকৈ বাকেটত থৈছোঁ কাৰণে বাকেট থৈছোঁ। চাৰিওফালে এতিয়া পানী দি দিম। পানী দি পেলাই খাবৰ কাৰণে ৰেডি কৰিম। তাৰপিছত এইটো পানীটো দি পেলাই অলপ 10 মিনিট বা 5 মিনিট থৈ পেলাই মই এইটো থ'ব নালাগে, তথাপি থৈ দিম আৰু মাংসটো ৰেডি কৰিব লাগিব না। মাংসটো ৰেডি কৰি পেলাইহে খাব লাগিব। এনেও ভাল নালাগিব। কাম বন নাই আৰু এনেই গৰম দিনটো এপ্ৰিল মাহটো কেৰেলাত বহুত গৰম হয়। ইয়াৰ কাৰণে অলপ ভাবি লৈছোঁ আৰু এনেই থকা বটলে এটা ৰাইচ বিয়াৰে বনাই লওঁ। ইয়াৰ কাৰণে ৰাইচ বিয়াৰে বনাই লৈ পেলাই এতিয়া মই মাংস কাটিম। মাংস কটা বনোৱাৰ পিছতহে আমাৰ বস্তুখিনি গোটাইখিনি আমাৰতো গাঁৱতহে পালোঁ হয়। কিবা পালোঁ হয়। এইটো কেৰেলাটো কৰি যাব। বনাব লাগে, খাব লাগে, তেতিয়াহে ভাল হ'ব। ভাল হৈ গ'লে চব্জিটো ভালকৈ বনাব লাগিব। বনোৱাৰ পিছতহে কেনেকুৱা লাগে কমেণ্ট কৰি ক'ব। গাঁৱলীয়াটো খাই থাকোঁ এনেই। আমিতো ইয়াতো লগৰকেইটা অলপ এনজয় কৰি অলপ ফূৰ্তিতে বতন খাই ভাল লাগে আৰু এইখানে আমাৰ ভিডিঅ'কেইটা ভাল লাগিলে কেনেকৈ কৰিব কেনেকৈ ক'ব অকণমান। এতিয়া আমি খাবৰ কাৰণে ৰেডি হ'ম। চব্জিটো যিটো খাবৰ কাৰণে ৰেডি গিলাচত সাজি ল'লোঁ। প্ৰথমতে মই টেষ্ট কৰি ল'ম। মই গিলাচত এতিয়া ঢালি লৈছোঁ।
দেখাই আছোঁ এইটো নতুন পানী দিয়াৰ পিছত এনেকুৱা হৈ গ'ল এইটো একদম খাব পৰা হৈ গ'ল এতিয়া খাব পৰা এতিয়া দেখাইছোঁ গিলাচত খাৱাটো নেদেখাম মই নিজৰ চেহেৰাটো নেদেখাম বাৰু ঠিক আছে এতিয়া হৈ গ'ল আমাৰ মাংসটো এতিয়া সাজিম এতিয়া মাংস চাটনি এনেকুৱা মজা লাগে চব্জিটো এনেকুৱা চাই ধুনীয়া হৈছে চব্জিটো আমাৰ গাঁৱলীয়া মানুহ এনেকৈ খাওঁ বোলো টাউন এলেকা নহয় গৰমত কি কৰিবি কেৰেলাত বহুত গৰম আছোঁ আৰু জিন্দাগী এনেকৈ নমস্কাৰ